ক্লাস 9 সায়েন্সৰ অধ্যায় 8 গতি চেপ্টাৰটো আমি চাম। গতি কাক বোলে? সময় সাপেক্ষে বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তনেই হৈছে গতি। গতি সদায় আপেক্ষিক। দূৰত্ব দিক নিৰ্বিশেষে বস্তু এটাই অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্যক দূৰত্ব বুলি কোৱা হয়। হৰণ বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থানৰ সাপেক্ষে কোনো প্ৰদত্ত সময় সেই বস্তুটোৰ অন্তিম অৱস্থান পৰিমাণ কৰা হয়। তাৰপিছত সুষম গতি কি? কোনো গতিশীল বস্তুৱে যদি সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেনে গতিক সুষম গতি বুলি কোৱা হয়। মানে কি কৈছে? কোনো গতিশীল বস্তুৱে যদি সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে, তাৰমানে সমান সময় যিমান সময় থাকিব দূৰত্ব সিমান থাকিব, তেনেকুৱা গতিক সুষম গতি বুলি কোৱা হয়। এতিয়া আহিল বিষম গতি। কোনো গতিশীল বস্তুৱে যদি সমান সময়ৰ ব্যৱধানত বেলেগ দূৰত্ব অতিক্ৰম কৰে তেনে গতিক বিষম গতি বুলি কোৱা হয়। তাৰমানে সময়টো বেলেগ হ'ব আৰু অতিক্ৰম কৰা দূৰত্বও বেলেগ হ'ব, সেইটো হ'ব বিষম গতি। আৰু সুষম গতি কি হ'ব? সময় একেই হ'ব, দূৰত্ব একেই হ'ব, সেইটো হ'ব সুষম গতি। আৰু বিষম গতি সময়ও বেলেগ, ইয়াৰ দূৰত্ব বেলেগ, সেইটো হ'ব বিষম গতি। দ্ৰুতি কোনো এটা বস্তুৱে এক সময়ৰ ব্যৱধানত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বুলি কোৱা হয়। গড় দ্ৰুতি। দ্ৰুতি কাক বোলে? গড় দ্ৰুতি কি? মানে এভাৰেজ স্পীড। অতিক্ৰম কৰা মুঠ ৰাশিটোক গড় দ্ৰুতি বুলি কোৱা হয়। যে গড় দ্ৰুতিৰ ফৰ্মুলাটো হ'ল, এইটো মনত ৰাখিবা তোমালোকে। গড় দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইড অতিবাহিত মুঠ সময়। অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান দূৰ অতিক্ৰম কৰিলে আৰু অতিবাহিত মুঠ সময়, আৰু কিমান সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিলে, এইটো হ'ল গড় দ্ৰুতি। এইটো মনত ৰাখিবা, অংক কৰাৰ সময়ত আমাৰ লাগিব। এতিয়া আহিল বেগ। বেগ মানে ভেলচিটি। নিৰ্দিষ্ট দিশত গতি কৰা বস্তু এটাৰ দ্ৰুতি। বেগ মানে হ'ল যে নিৰ্দিষ্ট দিশত গতি কৰা বস্তু এটাৰ দ্ৰুতি, বা কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণ। সুষম বেগ কাক বোলে? কোনো গতিশীল বস্তুৱে যদি এটা নিৰ্দিষ্ট দিশত সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেনে বেগক সুষম বেগ বুলি কোৱা হয়। কি কৈছে? যে কোনো গতিশীল বস্তুটো কি হৈছে? গতিশীল। কোনো গতিশীল বস্তুৱে যদি এটা নিৰ্দিষ্ট দিশত গতিশীল বস্তুটোৱে কি কৰিলে? এটা নিৰ্দিষ্ট দিশত সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে, সেইটো হয় সুষম বেগ। আৰু বিষম বেগ কি? যে কোনো গতিশীল বস্তুৱে যদি নিৰ্দিষ্ট দিশত সমান সময়ৰ ব্যৱধানত বেলেগ দূৰত্ব অতিক্ৰম কৰে তেনে বেগক বিষম বেগ বুলি কোৱা হয়। তাৰপিছত আহিলে আমাৰ গড় বেগ। যেতিয়া কোনো বস্তু এটাৰ বেগ সুষম হাৰত পৰিৱৰ্তন হয় তেতিয়া বস্তুটোৰ গড় বেগ প্ৰাৰম্ভিক বেগ বা অন্তিম বেগৰ হিচাপে প্ৰকাশ কৰা হয়। যেতিয়া কোনো এটা বস্তুৰ বেগ সুষম হাৰত পৰিৱৰ্তন হয় তেতিয়া বস্তুটোৰ গড় বেগ প্ৰাৰম্ভিক বেগ বা অন্তিম বেগৰ গড় হিচাপে প্ৰকাশ কৰা হয়। গড় বেগ মানে হ'ল যে প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ ডিভাইড 2। প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ, এই বেগ দুটা আমি প্লাছ কৰিম আৰু তাক 2ৰে ডিভাইড কৰি দিম, তেতিয়া আমাৰ কি ওলাব? গড় বেগ ওলাব। তাৰপিছত আহিল ত্বৰণ। ত্বৰণ মানে সময় সাপেক্ষে কোনো বস্তুৰ বেগ পৰিৱৰ্তনৰ হাৰেই হৈছে ত্বৰণ। মানে ত্বৰণ কাক বোলে? ত্বৰণ কি? যে সময় সাপেক্ষে কোনো বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰেই হৈছে ত্বৰণ। আৰু ত্বৰণৰ সূত্ৰটো মনত ৰাখিবা তোমালোকে, যে বেগৰ পৰিৱৰ্তন বাই অতিবাহিত সময়। বেগৰ পৰিৱৰ্তন মানে বেগৰ কিমান পৰিৱৰ্তন হৈছে আৰু কিমান সময় অতিবাহিত হৈছে। বেগৰ পৰিৱৰ্তন বাই অতিবাহিত সময়, এইটো হ'ল ত্বৰণৰ সূত্ৰ। তাৰপিছত আহিলে আমাৰ ধনাত্মক ত্বৰণ। ধনাত্মক ত্বৰণ কি? যে বেগৰ দিশত ত্বৰণ হ'লে তাক ধনাত্মক ত্বৰণ বোলে। এইটো অকণমান ইম্পৰ্টেণ্ট হয়, যে ধনাত্মক ত্বৰণ কাক বোলে? বেগৰ দিশত ত্বৰণ হ'লে তাক ধনাত্মক ত্বৰণ বোলে। ত্বৰণটো কি হ'ব লাগিব? বেগৰ দিশত হ'ব লাগিব। আৰু এটা আছে যে ঋণাত্মক ত্বৰণ। বেগৰ বিপৰীত দিশত ত্বৰণ হ'লে তাক ঋণাত্মক ত্বৰণ বোলে। ঋণাত্মক ত্বৰণ স্তৰ বুলিও কোৱা হয়। এই দুটা বস্তু তোমালোকে অকণমান ভালদৰে মনত ৰাখিবা, যে ধনাত্মক ত্বৰণ হ'ল বেগৰ দিশত আৰু ঋণাত্মক ত্বৰণ হ'ল বেগৰ বিপৰীত দিশত। ইয়াৰ পিছত আহিল সুষম ত্বৰণ। একেডাল সৰল ৰেখাৰে গতি কৰা বস্তু এটাক সুষম ত্বৰণত থকা
বুলি কোৱা হ'ব যদিহে বস্তুটো বেগ সময় সাপেক্ষে সুষমভাৱে পৰিৱৰ্তন হয় তাৰমানে সুষম ত্বৰণ কি কৈছে যে একেডাল সৰল ৰেখাৰে গতি কৰাটো কি হ'ব লাগিব একেডাল ৰেখাতে হ'ব লাগিব একেডাল সৰল ৰেখাতে এটা সুষম ত্বৰণ থকা বুলি কোৱা হ'ব যদিহে বস্তুটোৰ বেগ সময় সাপেক্ষে সুষমভাৱে পৰিৱৰ্তন হয় বস্তুটোৰ বেগ কি হ'ব লাগিব সময় সাপেক্ষে সুষমভাৱে পৰিৱৰ্তন হ'ব লাগিব তেতিয়া হেতু হ'ব সুষম ত্বৰণ তাৰপিছত আহিল বিষম ত্বৰণ এটা গতিশীল বস্তুৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয় বস্তুটো কি হ'ব লাগিব গতিশীল হ'ব লাগিব এটা গতিশীল বস্তুৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হ'ব যদিহে সমান সময়ৰ ব্যৱধানত বস্তুটোৰ বেগ পৰিৱৰ্তনৰ মান ভিন হয় তাৰমানে এটা গতিশীল বস্তুৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হ'ব যদিহে সমান সময়ৰ ব্যৱধানত বস্তুটোৰ বেগ পৰিৱৰ্তনৰ মান ভিন হয় মানে বস্তুটোৰ মান কি হ'ব লাগিব ভিন হ'ব লাগিব তাৰপিছত আহিল সুষম বৃত্তীয় বেগ বস্তু এটাই সুষম দ্ৰুতিৰে বৃত্তাকাৰ পথত গতি কৰিলে সেই গতিক সুষম বৃত্তীয় বেগ বুলি কোৱা হয় এতিয়া আমি কিছুমান সূত্ৰৰ বিষয়ে আলোচনা কৰিম যিখিনি আমাৰ ইয়াৰ অংক কৰোঁতে লাগিব দ্ৰুতি মানে হ'ল দূৰত্ব বাই সময় ইকুৱেল টু দূৰত্ব বাই সময় ইয়াক আমি s/t বুলিও লিখিব পাৰি য'ত s হৈছে দূৰত্ব আৰু t হৈছে সময় s হয় কি বুজাইছে দূৰত্ব আৰু t বুজাইছে সময় তাৰপিছত আহিল গড় দ্ৰুতি মানে হ'ল মুঠ অতিক্ৰম কৰা দূৰত্ব ডিভাইড মুঠ প্ৰয়োজনীয় সময় তাৰপিছত আহিল গড় বেগ যে প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ ইয়াক আমি 2 ৰে ডিভাইড কৰিব লাগিব প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ এই দুটা আমি যোগ কৰি দিম আৰু তাক 2 ৰে ডিভাইড কৰি দিম তাৰপিছত আহিল আমাৰ ত্বৰণক এই আখৰেৰে বুজোৱা হয় যে বেগৰ পৰিৱৰ্তনৰ হাৰ ত্বৰণ মানে হ'ল বেগৰ পৰিৱৰ্তন হাৰ এটো হ'ল বেগৰ পৰিৱৰ্তন বা সময়ৰ অন্তৰাল নাইবাটো এনেকৈ লিখিব পাৰি অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ ডিভাইড সময়ৰ অন্তৰাল যে ধৰা হ'ল প্ৰাৰম্ভিক বেগ u অন্তিম বেগ v আৰু সময়ৰ অন্তৰাল হ'ল t তেন্তে কি ত্বৰণ হ'ব এ মানে ত্বৰণ তেতিয়া কি হ'ব v - u/t যদি আমাৰ কি হয় যে অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ ডিভাইড সময়ৰ অন্তৰাল এটো কি কৈছো আমি ধৰা হ'ল প্ৰাৰম্ভিক বেগটো u আখৰেৰে বুজাইছে অন্তিম বেগ v আখৰেৰে বুজাইছে সময়ৰ অন্তৰাল t ৰে বুজাইছে তেতিয়া আমাৰ ত্বৰণ নিৰ্ণয় কৰিবলৈ হলে আমি কি লিখিম a = v - u/t আৰু কৈছে যে যদি বস্তুটোৱে স্থিৰ অৱস্থাৰ পৰা গতি কৰে বস্তুটোৱে যেতিয়া স্থিৰ অৱস্থাৰ পৰা গতি কৰিব তেন্তে u = হ'ব 0 u = 0 হৈ যাব তেতিয়া এই u ৰ মান 0 হ'ব বস্তুটো যদি স্থিৰ অৱস্থাৰ পৰা গতি কৰে তেতিয়া u ৰ মান হ'ব 0 তেন্তে আমি কি লিখিম যে a = v/t তাৰমানে এটো 0 হৈ গলে v ৰ পৰা যদি আমি 0 মাইনাস কৰি দিও কি হ'ব v এ হ'ব তেতিয়া আমি ত্বৰণৰ মান লিখিম a = v/t এটো আমাৰ মনত ৰাখিব লাগিব এই কন্ডিশনটো মনত ৰাখিব লাগিব যে যদি বস্তুটো স্থিৰ অৱস্থাৰ পৰা গতি কৰে তেতিয়া আমাৰ u ৰ মান সদায় 0 হ'ব এটো মনত ৰাখিব লাগিব এপিছত আমি সুষম ত্বৰণ বিশিষ্ট গতিৰ সমীকৰণ যে সুষম ত্বৰণ বিশিষ্ট গতিৰ সমীকৰণ কেনেকুৱা এ নম্বৰত আছে এটো মনত ৰাখিবা v = u + at যত v এ অন্তিম বেগ u এ প্ৰাৰম্ভিক বেগ আৰু a তো ত্বৰণ আৰু t হল সময় আৰু b হল b নম্বৰ দেখিছে যে s = ut + half of at square s ৰ ইকুৱেল টু কি দেখুৱাইছে যে s = ut + half of at square যত s দূৰত্ব বুজাইছে s এ কি বুজাইছে দূৰত্ব আৰু এটা সূত্ৰ মনত ৰাখিবা তোমালোকে যে v = u² + twice as আৰু এটা প্ৰশ্ন আছে যে সুষম বৃত্তীয় বেগ মানে ধৰা হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ r গতিকে বৃত্তটোৰ পৰিধি হ'ব twice pi r যদি এটা বস্তুৱে r ব্যাসাৰ্ধৰ বিশিষ্ট বৃত্তাকাৰ পথ এটাৰ চাৰিওফালে t সেকেন্ডত সম্পূৰ্ণ এপাক ঘূৰে তেন্তে ইয়াৰ সুষম বৃত্তীয় বেগ হ'ব v = twice pi r/t ইয়াৰ পিছৰ ভিডিঅত অধ্যায় 8 ৰ অনুশীলনীৰ প্ৰশ্নসমূহ লৈ আহিম আজি ভিডিঅটো ইমানে আছিল